নমস্কাৰ বন্ধুসকল, আজি সতেজ বা বাতৰিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি 31 মে 2026 দেওবাৰ। গতিকে কোনো পলম নকৰি আজি ডাঙৰ শিৰোনামাসমূহৰ ওপৰত চকু ফুৰাওঁ বলক। বিশেষকৈ উত্তৰ পূব ভাৰতৰ সেই গুৰুত্বপূৰ্ণ খবৰসমূহৰ ওপৰত যিবোৰ আপোনাৰ বাবে জনাটো অত্যন্ত জৰুৰী। আপুনি চাই আছে আজিৰ 15টা গুৰুত্বপূৰ্ণ খবৰৰ বিশেষ উপস্থাপন। মাত্ৰ কেইটামান মিনিটত আমি আপোনালোকক অৱগত কৰিম উত্তৰ পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ আটাইতকৈ শেহতীয়া আৰু ডাঙৰ খবৰসমূহৰ সৈতে। শিক্ষা, ক্ৰীড়া, মনোৰঞ্জনৰ পৰা আৰম্ভ কৰি ৰাজনীতি, বিজ্ঞান আৰু মহিলা সুৰক্ষালৈকে সকলো গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে এই বিশেষ খণ্ডটিত। গতিকে পলম নকৰি আহক আৰম্ভ কৰোঁ আজিৰ নিউজ ৰাউণ্ড আপ। প্ৰথম খবৰলৈ আহিছোঁ। মংগোলিয়ালৈ অসমৰ ৰাজ্যপালৰ বিশেষ আধ্যাত্মিক যাত্ৰা। আজিৰ প্ৰথমটো খবৰ আহিছে ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্ৰখনৰ পৰা, য'ত অসমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা দেখা গৈছে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এক বিশেষ আৰু পবিত্ৰ অভিযানৰ নেতৃত্ব দি মংগোলিয়ালৈ যাত্ৰা কৰিছে। এই যাত্ৰা কোনো সাধাৰণ চৰকাৰী ভ্ৰমণ নহয়, বৰঞ্চ ইয়াৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। ভাৰত চৰকাৰৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ নিৰ্দেশনাত ৰাজ্যপালগৰাকী ভগৱান বুদ্ধৰ দুজন প্ৰধান শিষ্য অৰহন্ত শাৰিপুত্ৰ আৰু অৰহন্ত মৌদগল্যায়নৰ পবিত্ৰ অৱশেষ মংগোলিয়াত অনুষ্ঠিত হ'বলগীয়া এক 10-দিনীয়া বিশেষ প্ৰদৰ্শনীৰ বাবে লৈ গৈছে। মধ্যপ্ৰদেশৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সাঁচী স্তূপৰ পৰা সযতনে সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষসমূহ মংগোলিয়াৰ জনসাধাৰণৰ দৰ্শনৰ বাবে 2026 চনৰ 9 জুনলৈকে সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে তাত ৰখা হ'ব। ভাৰতৰ বৌদ্ধ কূটনীতি আৰু এক্ট ইষ্ট পলিচিৰ অংশ হিচাপে মংগোলিয়াক ভাৰতৰ আধ্যাত্মিক চুবুৰীয়া বুলি গণ্য কৰা হয়। ৰাজ্য ভৱনৰ পৰা প্ৰকাশিত এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে এই বিৰল প্ৰদৰ্শনীয়ে এছিয়া মহাদেশত ভাৰতৰ বৌদ্ধ ঐতিহ্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত পাৰস্পৰিক বুজাবুজি আৰু সাংস্কৃতিক আদান-প্ৰদান অধিক সুদৃঢ় কৰিব। এই যাত্ৰাই কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতিত এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। NEET UG পুনৰ পৰীক্ষাৰ বাবে অসমৰ 17খন জিলাত কটকটীয়া নিৰাপত্তা। আমাৰ পৰৱৰ্তী খবৰটো শিক্ষা জগতৰ সৈতে জড়িত, যিটো সমগ্ৰ দেশৰ লগতে অসমৰো লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ উৎকণ্ঠা আৰু ভৱিষ্যতৰ সৈতে প্ৰত্যক্ষভাৱে সাঙুৰ খাই আছে। শেহতীয়াকৈ সমগ্ৰ ভাৰততে জোকাৰণি তোলা NEET UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ মাজতেই অহা 21 জুন তাৰিখে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত অসম চৰকাৰে কোনো ধৰণৰ সুৰুঙা নকৰাকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসমৰ মুখ্য সচিব ৰবি কোটা আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ যুটীয়া অধ্যক্ষতাত এখন উচ্চস্তৰীয় ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ আটাইকেইখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল পৰীক্ষা কেন্দ্ৰসমূহৰ প্ৰস্তুতি আৰু নিৰাপত্তা ব্যৱস্থাৰ তন্নতন্নকৈ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জানিব পৰা মতে অসমৰ 17খন জিলাৰ মুঠ 88টা পৰীক্ষা কেন্দ্ৰত এই পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব, য'ত প্ৰায় 43,000তকৈ অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ কথা আছে। পৰীক্ষা কেন্দ্ৰসমূহত 2টা স্তৰৰ পৰীক্ষণ, বায়'মেট্ৰিক পৰিচয় নিশ্চিতকৰণ আৰু CCTV কেমেৰাৰ জৰিয়তে অহৰহ নিৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ৰ শেহতীয়া নিৰ্দেশাৱলীৰ আখৰে আখৰে পালন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক স্বচ্ছ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। প্ৰশাসনৰ এই তৎপৰতাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মনলৈ পুনৰ আস্থা ঘূৰাই আনিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰলৈ আহিছোঁ। অসমীয়াৰ আৱেগ বিহু পিঠাই লাভ কৰিলে বৈজ্ঞানিক স্বীকৃতি। বিজ্ঞান আৰু স্বাস্থ্য শিতানৰ এই খবৰটো প্ৰতিগৰাকী অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমীয়া জনজীৱন আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিহু পিঠাৰ পনাই এতিয়া কেৱল পৰম্পৰাগত খাদ্য হৈ থকা নাই, ই আধুনিক বিজ্ঞানৰ পৰীক্ষাগাৰতো নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শেহতীয়াকৈ কৰা এক বিস্তৃত বৈজ্ঞানিক অধ্যয়নত প্ৰমাণ হৈছে যে অসমৰ পৰম্পৰাগত পিঠাসমূহ প্ৰটিন, আইৰণ,
ফাইবাৰ আৰু কেলছিয়ামৰ এক উৎকৃষ্ট উৎস। গৱেষণাটোত বিভিন্ন প্ৰকাৰৰ পিঠাৰ পুষ্টিগত গুণগুণ বিশ্লেষণ কৰা হৈছিল আৰু ইয়াৰ ভিতৰত তিল পিঠাই পুষ্টিৰ দিশৰ পৰা শীৰ্ষস্থান দখল কৰিছে। বৰা চাউল, কলা তিল আৰু গুড়ৰ নিখুঁত মিশ্ৰণেৰে তৈয়াৰী তিল পিঠাত সৰ্বাধিক পৰিমাণৰ ডায়েটৰী ফাইবাৰ আৰু খনিজ পদাৰ্থ পোৱা গৈছে। গৱেষকসকলে আঙুলিয়াই দিছে যে পিঠাত ব্যৱহৃত তিল আৰু নাৰিকলে ইয়াৰ পুষ্টিগত মান বহুগুণে বৃদ্ধি কৰে, যি হাড় মজবুত কৰা আৰু ৰক্তহীন দূৰ কৰাত সহায়ক। পূৰ্বতে এই থলুৱা খাদ্যসমূহৰ ওপৰত বিশেষ বৈজ্ঞানিক গৱেষণা হোৱা নাছিল যদিও এই নতুন অধ্যয়নে প্ৰমাণ কৰিলে যে বিহুৰ পিঠাক আধুনিক ডায়েট বা স্বাস্থ্যসন্মত খাদ্য তালিকাত অতি সহজেই অন্তৰ্ভুক্ত কৰিব পৰা যাব। ফাষ্ট ফুডৰ বৰ্তমান যুগত থলুৱা উপাদানেৰে তৈয়াৰী পিঠাসমূহ কেৱল উৎসৱৰ বতৰত সীমাবদ্ধ নাৰাখি দৈনন্দিন পুষ্টিকৰ আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ বিজ্ঞানীসকলে পৰামৰ্শ আগবঢ়াইছে। এয়া অসমৰ থলুৱা জ্ঞান আৰু আধুনিক বিজ্ঞানৰ এক সুন্দৰ সমন্বয়। পৰৱৰ্তী খবৰ, গুৱাহাটীত বাহিৰৰ পৰা আমদানি কৰা খাদ্য সামগ্ৰীৰ স্বাস্থ্য সংকট। মহানগৰীৰ গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় খবৰ। গুৱাহাটীত দৈনিক ব্যৱহৃত বেছিভাগ খাদ্য সামগ্ৰী, বিশেষকৈ শাক-পাচলি, ফল-মূল আৰু গাখীৰৰ বাবে ৰাজ্যৰ বাহিৰৰ যোগানৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাই এতিয়া এক ভয়াৱহ স্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ ভাৰতত পৰীক্ষা কৰা প্ৰতি 6টা খাদ্যৰ নমুনাৰ ভিতৰত এটাই সুৰক্ষাৰ মানদণ্ড পূৰ্ণ কৰাত ব্যৰ্থ হৈছে। গুৱাহাটীৰ ক্ষেত্ৰত এই সমস্যা আৰু অধিক স্পৰ্শকাতৰ, কাৰণ সুদীৰ্ঘ যোগান শৃংখলাৰ মাজেৰে খাদ্য সামগ্ৰীসমূহ আহি পাওঁতে তাক সতেজ কৰি ৰাখিবলৈ কৃত্ৰিম ৰং, অনিষ্টকাৰী প্ৰিজাৰভেটিভ আৰু ফলপকোৱা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ ব্যাপক হাৰত হোৱা পৰিলক্ষিত হৈছে। খাদ্য সুৰক্ষা বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিনীয়া পৰিবহণৰ বাবে সামগ্ৰীসমূহ সহজে নষ্ট হোৱাৰ সম্ভাৱনা থাকে, যাৰ ফলত অসাধু ব্যৱসায়ীয়ে ভেজালকৰণৰ আশ্ৰয় লয়। ইয়াৰ ফলত গুৱাহাটীবাসীয়ে নাজানাতেই পেটৰ ৰোগ, এলাৰ্জি আৰু আনকি কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ বীজ গ্ৰহণ কৰি আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত এতিয়া স্থানীয়ভাৱে উৎপাদিত জৈৱিক সামগ্ৰীৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে অসম চৰকাৰক দুগ্ধ উৎপাদন, মীন পালন আৰু পাচলি খেতিত স্থানীয় কৃষকক উদগনি দি ৰাজ্যখনক খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ আহ্বান জনাইছে। লগতে বজাৰসমূহত সঘনাই খাদ্য পৰীক্ষণৰ ব্যৱস্থা কটকটীয়া কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। পৰৱৰ্তী খবৰ, চৰকাৰী আঁচনি। লাকাডং হালধিৰ পৰা কিবিলৈ বিশ্বৰ বজাৰ দখলৰ লক্ষ্যৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি আৰু কৃষি ক্ষেত্ৰৰ বাবে এক অত্যন্ত ইতিবাচক খবৰ। মেঘালয়ৰ বিশ্ববিখ্যাত লাকাডং হালধি, অসমৰ নেমু আৰু কমলা, নাগালেণ্ডৰ ভোট জলকীয়া আৰু অৰুণাচলৰ কিবিৰ দৰে কৃষিজাত সামগ্ৰীসমূহ এতিয়া বিশ্বৰ বজাৰ দখল কৰিবলৈ সাজু হৈছে। গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়া ফুড মেনুফেকচাৰিং ছামিট নৰ্থ ইষ্টত উদ্যোগ জগতৰ শীৰ্ষ নেতাসকল আৰু নিপকো, নেৰামক আদি সংস্থাৰ বিষয়ববীয়াসকলে এই দিশত গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন কৰে। বাণিজ্য প্ৰচাৰ পৰিষদ TPCI আৰু নেমাৰকৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়, যাৰ মূল লক্ষ্য হৈছে উত্তৰ-পূবৰ কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ স্থাপন কৰা। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে বৰ্তমান কৃষিজাত সামগ্ৰীসমূহ কেৱল কেঁচা অৱস্থাতে বিক্ৰী কৰাৰ ফলত কৃষকসকলে লাভৱান হ'ব পৰা নাই। সেয়েহে খাদ্য সংসাধন উদ্যোগ যেনে ফলৰ ৰস উলিওৱা, মছলাৰ পেকেজিং আৰু অৰ্গেনিক খাদ্য প্ৰস্তুতকৰণৰ জৰিয়তে সামগ্ৰীসমূহৰ মূল্য সংযোজন কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত বাংলাদেশ, ম্যানমাৰ, দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ উন্নত পথ আৰু ৰেল যোগাযোগৰ জৰিয়তে এই সামগ্ৰীসমূহ ৰপ্তানি কৰিলে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ কৃষি ৰপ্তানিৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। চৰকাৰৰ এই পদক্ষেপৰ ফলত অনাগত দিনত থলুৱা কৃষকসকলৰ আৰ্থসামাজিক অৱস্থাৰ ব্যাপক উন্নতি হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, মনোৰঞ্জন জগতলৈ আহিছোঁ এতিয়া। নাগালেণ্ডৰ ইন্নাইনলা জমিৰলৈ বিশ্বমানৰ ব্ৰেণ্ড ডি আদাৰিওৰ স্বীকৃতি। উত্তৰ পূৰ্বাঞ্চলৰ সংগীত অনুৰাগীসকলৰ বাবে এক অতি আনন্দময় আৰু গৌৰৱৰ খবৰ।
নাগালেণ্ডৰ প্ৰতিভাশালী আৰু উদীয়মান যুৱ গীটাৰিষ্ট ইন্নাইনলা জুমিৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ সফলতা অৰ্জন কৰিছে। তেওঁ বিশ্ববিখ্যাত মিউজিকেল এক্সেসৰিজ নিৰ্মাতা কোম্পানী DODRUৰ আনুষ্ঠানিক এণ্ডৰ্ছি হিচাপে নিৰ্বাচিত হৈছে। এই স্বীকৃতি লাভ কৰা তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ নিচেই কম সংখ্যক সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম। ইন্নাইনলাই নিজৰ ব্যতিক্ৰমী গীটাৰ বাদন শৈলী আৰু মঞ্চত শক্তিশালী উপস্থিতিৰে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ হৰ্ণবিল ফেষ্টিভেলৰ দৰে বৃহৎ মঞ্চত তেওঁৰ পৰিৱেশনে দেশ-বিদেশৰ দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছিল। অন্যতম শ্ৰেষ্ঠ গীটাৰ, ষ্ট্ৰিং আৰু বাদ্যযন্ত্ৰৰ সঁজুলি নিৰ্মাতা DODRUৰ সৈতে হোৱা এই চুক্তিয়ে কেৱল ইন্নাইনলাৰ ব্যক্তিগত কেৰিয়াৰকেই আগুৱাই নিব এনে নহয়, বৰঞ্চ সমগ্ৰ নাগালেণ্ড আৰু উত্তৰ-পূবৰ সংগীত জগতখনলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। তেওঁৰ এই সফলতাই অঞ্চলটোৰ হাজাৰ হাজাৰ উদীয়মান যুৱ শিল্পী আৰু সংগীতজ্ঞক নিজৰ সপোনৰ পিছ ল'বলৈ অনুপ্ৰাণিত কৰিব। ইন্নাইনলাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰটো অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰি তেওঁৰ সংগীত যাত্ৰাত সহায় কৰা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰ, মহিলা আৰু শিশু সুৰক্ষা। নাবালিকা নিৰ্যাতনৰ বলি হোৱা ঘটনাত ন্যায় বিচাৰি ডেনছুৰ প্ৰতিবাদ। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা এই খবৰটোৱে সমাজত শিশু আৰু মহিলাৰ নিৰাপত্তাৰ দিশটোক পুনৰবাৰ প্ৰশ্নবোধক কৰি তুলিছে। শেহতীয়াকৈ সংঘটিত হোৱা এক চাঞ্চল্যকৰ নাবালিকা নিৰ্যাতনৰ ঘটনাত ন্যায় বিচাৰি ডিমাপুৰৰ ইষ্টাৰ্ণ নাগা ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ ডেনছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জানিব পৰা মতে এগৰাকী নিৰীহ নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনিক পলম হোৱাত স্বাস্থ্য সংগঠনটো ক্ষুব্ধ হৈ পৰিছে। ডেনছুৱে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এনে জঘন্য অপৰাধৰ ক্ষেত্ৰত জড়িত জনজাতি বা সম্প্ৰদায়ৰ পৰিচয় উদ্ধত গৈ অপৰাধীক বিচাৰ আওতালৈ আনিব লাগে। শিশু সুৰক্ষা আইন পক্সো এক্টৰ অধীনত ক্ষিপ্ৰতাৰে তদন্ত সম্পন্ন কৰি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনোৱা হৈছে। ছাত্ৰ সংগঠনটোৱে লগতে সকলো নাগৰিক সমাজ, মহিলা সংগঠন আৰু মানৱ অধিকাৰ কৰ্মীক একত্ৰিত হৈ শিশু সুৰক্ষাৰ সপক্ষে মাত মাতিবলৈ আহ্বান জনাইছে। সমাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা এনে নিৰ্যাতনৰ ঘটনাই সচেতন মহলক উদগনি কৰি তুলিছে আৰু ডেনছুৰ এই পদক্ষেপে ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ লগতে সমাজলৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰ, ক্ৰীড়াৰ খবৰলৈ আহিছোঁ। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ আদৰ্শৰে ভাৰতীয় অনূৰ্ধ্ব-20 দলৰ দিশে অসমৰ আশীষ ছেত্ৰী। উত্তৰ-পূবৰ ক্ৰীড়া ক্ষেত্ৰৰ পৰা আন এক গৌৰৱোজ্জ্বল খবৰ। ক্ৰীড়া জগতত অসমৰ যুৱ প্ৰজন্মই ধাৰাবাহিকভাৱে সফলতা অৰ্জন কৰি থকাৰ সময়তে ফুটবলৰ পথাৰত জিলিকি উঠিছে অসমৰ যুৱ ষ্ট্ৰাইকাৰ আশীষ ছেত্ৰী। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাক আদৰ্শ হিচাপে লৈ আশীষে শেহতীয়াকৈ ভাৰতীয় অনূৰ্ধ্ব-20 আণ্ডাৰ-20 ৰাষ্ট্ৰীয় দলৰ বাছনি শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছে। জিংক ফুটবল একাডেমীৰ হৈ খেলা এই প্ৰতিভাশালী ফুটবলগৰাকীয়ে চলিত ছিজনত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি ফুটবল অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। মাত্ৰ এটা ছিজনতেই 25টাকৈ গ'ল আৰু 5টাকৈ হেট্ৰিক অৰ্জন কৰি আশীষে প্ৰমাণ কৰি দিছে যে তেওঁ গ'ল কৰাৰ অসাধাৰণ ক্ষমতা আছে। অসমৰ এক সাধাৰণ পৰিয়ালৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এনে দুৰ্দান্ত প্ৰদৰ্শন কৰাটো সঁচাকৈ প্ৰশংসনীয়। তেওঁৰ প্ৰশিক্ষকসকলৰ মতে আশীষৰ খেলপথাৰৰ গতি, বল নিয়ন্ত্ৰণ আৰু গ'ল পোষ্টৰ সন্মুখত শান্ত হৈ থকাৰ ক্ষমতাই তেওঁক আন খেলুৱৈৰ পৰা পৃথক কৰি তুলিছে। অনূৰ্ধ্ব-20 ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব পাৰিলে অনাগত দিনত ভাৰতীয় ছিনিয়ৰ দলতো তেওঁ দেশক প্ৰতিনিধিত্ব কৰাৰ উজ্জ্বল সম্ভাৱনা আছে। অসমৰ ক্ৰীড়াপ্ৰেমীসকলে আশীষ ছেত্ৰীৰ এই যাত্ৰাক লৈ যথেষ্ট আশাবাদী আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। পৰৱৰ্তী খবৰলৈ আহিছোঁ। কৰ্ণাটকত কংগ্ৰেছৰ নতুন সমীকৰণ, DK শিৱকুমাৰলৈ সিদ্ধাৰামায়াৰ অভিনন্দন। এতিয়া আমি ৰাষ্ট্ৰীয় ৰাজনীতিৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰলৈ আহিছোঁ। কৰ্ণাটকৰ ৰাজনীতিত কংগ্ৰেছ দলৰ ভিতৰচৰাত এক নতুন আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছে। ৰাজ্যখনৰ বিদায়ী মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই উপ-মুখ্যমন্ত্ৰী DK শিৱকুমাৰক কংগ্ৰেছ বিধায়িনী দলৰ সৰ্বসন্মত নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছে। এই নিৰ্বাচনৰ জৰিয়তে শিৱকুমাৰে ভৱিষ্যতৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হিচাপে নিজৰ স্থিতি আৰু অধিক
সুদৃঢ় কৰিলে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। সিদ্ধাৰামায়াই তেওঁৰ বাৰ্তাত শিৱকুমাৰৰ অদম্য শক্তি, সাংগঠনিক দক্ষতা আৰু দলৰ প্ৰতি থকা অটল অনুগত্যৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে বিগত 8 বছৰে মুখ্যমন্ত্ৰী হিচাপে কৰ্ণাটকৰ জনসাধাৰণৰ সেৱা কৰিবলৈ পোৱাটো তেওঁৰ বাবে এক গৌৰৱৰ বিষয় আছিল আৰু এতিয়া ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰা আগুৱাই নিয়াৰ দায়িত্ব শিৱকুমাৰৰ কান্ধত ন্যস্ত কৰা হৈছে। দেশত বৰ্তমান দেখা দিয়া অৰ্থনৈতিক অনিশ্চয়তা আৰু নিবনুৱা সমস্যাৰ সময়ত জনসাধাৰণৰ মাজত চৰকাৰৰ প্ৰতি আস্থা ঘূৰাই অনাটোৱেই নতুন নেতৃত্বৰ প্ৰধান প্ৰত্যাহ্বান হ'ব বুলিও তেওঁ সোঁৱৰাই দিয়ে। নিৰ্বাচনত জয় পৰাজয় থাকিব পাৰে, কিন্তু কংগ্ৰেছৰ মূল আদৰ্শ যাতে কোনো কাৰণতে ম্লান নপৰে তাৰ প্ৰতি সজাগ থাকিবলৈ সিদ্ধাৰামায়াই শিৱকুমাৰক পৰামৰ্শ আগবঢ়াইছে। এই ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়াই কৰ্ণাটক কংগ্ৰেছৰ আভ্যন্তৰীণ ঐক্য বজাই ৰখাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। পৰৱৰ্তী খবৰ, কাৰিকৰী বিজুতিৰ সন্মুখীন হোৱা CUET-UG পৰীক্ষাৰ্থীৰ বাবে NTA পুনৰ সুযোগৰ ঘোষণা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ সকাহ খবৰ। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কাৰিকৰী বিজুতিৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ CUET-UG 2026 সম্পূৰ্ণ কৰিব পৰা নাছিল, তেওঁলোকৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই NTA পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। শনিবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা পৰীক্ষাত ছাৰ্ভাৰৰ সমস্যাৰ বাবে দেশৰ কেইবাখনো কেন্দ্ৰত পৰীক্ষা প্ৰায় 2 ঘণ্টা পলমকৈ আৰম্ভ হৈছিল। পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা প্ৰযুক্তি প্ৰতিষ্ঠান টাটা কনচালটেন্সি ছাৰ্ভিচে এই বিজুতিৰ কথা স্বীকাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত সমস্যাটো সমাধান কৰা বুলি জানিবলৈ দিছে। NTA এক আনুষ্ঠানিক বিবৃতিত স্পষ্ট কৰি দিছে যে যিসকল প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকি বায়'মেট্ৰিক পঞ্জীয়ন সম্পূৰ্ণ কৰিছিল কিন্তু ছিষ্টেম ক্ৰেছ বা ইণ্টাৰনেটৰ সমস্যাৰ বাবে পৰীক্ষা দিব নোৱাৰিলে বা আধাতে এৰিবলগীয়া হ'ল, তেওঁলোকক এক নতুন সুযোগ প্ৰদান কৰা হ'ব। পৰীক্ষাৰ্থীসকলৰ কোনো ধৰণৰ লোকচান নোহোৱাটো নিশ্চিত কৰিবলৈ NTA আৰু TCS-এ নিৰন্তৰভাৱে কাম কৰি আছে। এই বিজুতিৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হোৱা মানসিক চাপ আৰু বিভ্ৰান্তিৰ বাবে NTA দুখ প্ৰকাশ কৰিছে। পৰৱৰ্তী পৰীক্ষাৰ তাৰিখ অতি সোনকালেই আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰা হ'ব বুলি জনোৱা হৈছে। পৰৱৰ্তী খবৰ, এছিয়ান গেমছৰ বাছনি পৰীক্ষাত অংশগ্ৰহণৰ বাবে বিনেশ ফোগাটলৈ সেউজ সংকেত। ৰাষ্ট্ৰীয় ক্ৰীড়া জগতৰ পৰা আহিছে এক অতি চৰ্চিত আৰু গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ তাৰকা মহিলা যুঁজাৰু বিনেশ ফোগাটে এছিয়ান গেমছৰ বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা সকলো আইনী আৰু প্ৰযুক্তিগত বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। শুক্ৰবাৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত 53 কিলোগ্ৰাম শাখাৰ বাবে অনুষ্ঠিত হোৱা ওজন প্ৰক্ৰিয়াত তেওঁ সফলতাৰে উত্তীৰ্ণ হয়। ইয়াৰ পূৰ্বে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনে বিনেশ ফোগাটক ট্ৰায়েলছত অংশগ্ৰহণৰ অনুমতি দিয়া দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে, যাৰ ফলত বিনেশৰ বাবে এছিয়ান গেমছৰ টিকেট অৰ্জন কৰাৰ পথ মুকলি হৈ পৰে। বিগত কেইবামাহ ধৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ বাবে বিনেশ ফোগাট আৰু আন কেইগৰাকীমান মল্লযুঁজাৰুৰ খেলুৱৈৰ জীৱন সংকটত পৰিছিল। কিন্তু ন্যায়ালয়ৰ এই ৰায়দান আৰু ওজন প্ৰক্ৰিয়াত উত্তীৰ্ণ হোৱাৰ পিছত বিনেশে পুনৰবাৰ মেটত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সাজু হৈছে। দেশবাসীয়ে আশা কৰিছে যে বিনেশে এই সকলোবোৰ মানসিক চাপ নেওচি আগন্তুক এছিয়ান গেমছত ভাৰতৰ হৈ পদক জিনিবলৈ সক্ষম হ'ব। পৰৱৰ্তী খবৰ, ভাৰতৰ কৃষি খণ্ডৰ নতুন বিল্ল, 22খন ৰাজ্যত প্ৰাকৃতিক খেতিৰ মেগা প্ৰজেক্ট। ভাৰতীয় কৃষি খণ্ডক ৰাসায়নিক সাৰৰ কবলৰ পৰা মুক্ত কৰাৰ দিশত এক বৃহৎ আৰু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ভাৰতৰ 22খনকৈ ৰাজ্যই এতিয়া প্ৰাকৃতিক খেতি বা নেচাৰেল ফাৰ্মিঙক এক বৃহৎ আন্দোলন হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে। শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত এই 20খন ৰাজ্যৰ কৃষিমন্ত্ৰীসকলে প্ৰাকৃতিক খেতিক কেৱল চৰকাৰী নীতিত আবদ্ধ নাৰাখি কৃষকসকলৰ মাজত বাস্তৱায়িত কৰাৰ সংকল্প গ্ৰহণ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বহু কৃষি মন্ত্ৰীয়ে কৃষকৰ মনত বিশ্বাস জন্মাবৰ বাবে নিজৰ কৃষিভূমিটোৱে প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰা আৰম্ভ কৰিছে। বৈঠকত সিদ্ধান্ত লোৱা হয় যে আগন্তুক খাৰিফ শস্যৰ বতৰত কেৱল ধান বা ঘেঁহুৰ ওপৰতে নিৰ্ভৰ নকৰি দাইল আৰু তেলজাতীয় শস্যৰ
উৎপাদনতো প্ৰাকৃতিক পদ্ধতি প্ৰয়োগ কৰা হ'ব। ইয়াৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পোৱাৰ লগতে কৃষকসকলৰ উৎপাদন ব্যয় অস্বাভাৱিকভাৱে হ্ৰাস পাব। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰে বৰ্তমানৰ সময়ত মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে মানৱ শৰীৰতো নানা ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰাকৃতিক খেতি মেগা পুছ আঁচনিয়ে পৰিৱেশ সুৰক্ষাৰ লগতে কৃষকৰ আৰ্থিক দিশটো টনকিয়াল কৰিব বুলি কৃষি বিশেষজ্ঞসকলে গভীৰ আশা প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰ, ইবোলা ভাইৰাছৰ নতুন ভেৰিয়েণ্টৰ বিৰুদ্ধে ৰাছিয়াৰ বিজ্ঞানীৰ সফল ভেকচিন আৱিষ্কাৰ। আন্তঃৰাষ্ট্ৰীয় জগতৰ পৰা আহিছে এক অতি আশাজনক খবৰ, যিয়ে সমগ্ৰ বিশ্বক এক বৃহৎ সকাহ প্ৰদান কৰিব। আফ্ৰিকা মহাদেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা আৰু বিশ্ব স্বাস্থ্য সংস্থা (WHOই উদ্বেগ প্ৰকাশ কৰা ইবোলা ভাইৰাছৰ নতুন আৰু ভয়ংকৰ ভেৰিয়েণ্টটোৰ বিৰুদ্ধে ৰাছিয়াৰ বিজ্ঞানীসকলে সফলতাৰে এক ফলপ্ৰসূ ভেকচিন বা ছিটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। কংগো প্ৰজাতন্ত্ৰকে ধৰি আফ্ৰিকাৰ কেইবাখনো দেশত শেহতীয়াকৈ ইবোলাৰ এই নতুন ষ্ট্ৰেইনটোৱে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ আশংকাত বিশ্বজুৰি হাই এলাৰ্ট জাৰি কৰা হৈছিল। কাৰণ এই ভাইৰাছবিধৰ সংক্ৰমণ ক্ষমতা আৰু মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত যথেষ্ট বেছি আছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশখনৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ ভাইৰলজিষ্টসকলে আহুপুৰুষাৰ্থ কৰি প্ৰস্তুত কৰা এই নতুন ভেকচিনটোৱে ক্লিনিকেল ট্ৰায়েলত অতি সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিছে আৰু ই মানৱ শৰীৰত শক্তিশালী এণ্টিবডি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এই ভেকচিনটো জৰুৰীকালীন ব্যৱহাৰৰ বাবে সাজু কৰি তোলা হৈছে। কোভিড-19 মহামাৰীৰ পিছত বিশ্ববাসীয়ে যিকোনো নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱক লৈ আতংকিত হৈ থকাৰ সময়তে ৰাছিয়াৰ বিজ্ঞানীসকলৰ এই আৱিষ্কাৰে গোলকীয় স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিলে। অতি সোনকালেই এই ভেকচিন সংক্ৰমণপ্ৰৱণ অঞ্চলসমূহত যোগান ধৰাৰ ব্যৱস্থা কৰা হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰলৈ আহিছোঁ। আন্তঃৰাষ্ট্ৰীয় খবৰ, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ ফলত কানাডাৰ ফেডাৰেল কোৰ্টত ইমিগ্ৰেশ্যন গোচৰৰ পাহাৰ। আমাৰ পৰৱৰ্তী খবৰটো প্ৰযুক্তিৰ অত্যাধিক নিৰ্ভৰশীলতাই কেনেকৈ মানৱ সমস্যাৰ সৃষ্টি কৰিব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ। কানাডাৰ অনুপ্ৰৱেশ আৰু ভিছা প্ৰক্ৰিয়াত কৃত্ৰিম বুদ্ধিমত্তা (AIৰ অটোমেশ্যনৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ফেডাৰেল কোৰ্টত ইমিগ্ৰেশ্যন বা অনুপ্ৰৱেশ সম্পৰ্কীয় গোচৰৰ এক অভূতপূৰ্ব পাহাৰ গঢ়ি উঠিছে। ইমিগ্ৰেশ্যন অভিবক্তাসকলে অভিযোগ কৰা অনুসৰি 2020 চনৰ পৰা বৰ্তমানলৈকে আদালতত এনে গোচৰৰ সংখ্যা 4 গুণতকৈ অধিক বৃদ্ধি পাইছে, য'ত 2020 চনত প্ৰায় 6,400 গোচৰ আছিল। যোৱা বছৰ সেই সংখ্যা 28,000 অতিক্ৰম কৰে। অধিবক্তাসকলৰ মতে কানাডা চৰকাৰৰ অনুপ্ৰৱেশ, শৰণাৰ্থী আৰু নাগৰিকত্ব বিভাগে ভিছা আবেদনৰ বেকলগ কমোৱাৰ স্বাৰ্থত AI চিষ্টেমৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। ফলস্বৰূপে মেচিনে কোনো মানৱীয় বিবেচনা নোহোৱাকৈ যান্ত্ৰিকভাৱে বহুতো যোগ্য আবেদনকাৰীৰ ভিছাও বাতিল কৰিছে, যাৰ বিৰুদ্ধে আবেদনকাৰীসকলে ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হৈছে। অৱশ্যে কানাডা চৰকাৰে এই অভিযোগ খণ্ডন কৰি কৈছে যে প্ৰযুক্তিৰ ব্যৱহাৰ কেৱল প্ৰক্ৰিয়াটো দ্ৰুত কৰাৰ বাবেহে কৰা হৈছে, সিদ্ধান্ত গ্ৰহণৰ বাবে নহয়। তথাপিও AIৰ সিদ্ধান্তৰ ফলত সাধাৰণ মানুহে সন্মুখীন হোৱা এই আইনী যুঁজখনে ডিজিটেল যুগত প্ৰযুক্তি আৰু মানৱ অধিকাৰৰ মাজৰ সংঘাতক পুনৰবাৰ বিশ্বৰ সন্মুখত উন্মোচিত কৰিছে। এতিয়া আহিছোঁ অন্তিমটি খবৰলৈ। লাওছৰ বানপানীৰ আবদ্ধ গুহাৰ পৰা 10 দিনৰ অন্তত 4জন লোকক জীৱন্তে উদ্ধাৰ। আজিৰ নিউজ ৰাউণ্ডআপৰ অন্তিমটো খবৰ এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযানৰ, যিয়ে মানুহৰ জীয়াই থকাৰ অদম্য ইচ্ছাশক্তিক প্ৰমাণ কৰিছে। দক্ষিণ-পূব এছিয়াৰ লাওছত সংঘটিত হোৱা এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ মাজত 10 দিন ধৰি গুহাত আবদ্ধ হৈ থকা 4জন গাঁৱৰ লোকক শনিবাৰে নিৰাপদে উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে যোৱা সপ্তাহত 7জন গাঁৱৰ লোকে মূল্যৱান খনিজ পদাৰ্থৰ সন্ধানত এটা গভীৰ গুহাত প্ৰৱেশ কৰিছিল। কিন্তু হঠাতে অহা প্ৰবল বানপানীয়ে গুহাৰ প্ৰৱেশদ্বাৰ সম্পূৰ্ণৰূপে জলমগ্ন কৰি পেলায়, যাৰ ফলত তেওঁলোক বাহিৰলৈ ওলাই আহিব নোৱাৰি ভিতৰতে আবদ্ধ হৈ পৰে। এজন লোকে কোনোমতে পলাই আহি প্ৰশাসনক খবৰ দিয়াৰ পিছতেই লাওছ আৰু থাইলেণ্ডৰ উদ্ধাৰকাৰী দল আৰু পেছাদাৰী ড্ৰাইভাৰসকলে এক জটিল উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুহাৰ ভিতৰত পানীৰ স্তৰ সামান্য হ্ৰাস পোৱাৰ পিছত অক্সিজেন মাস্ক আৰু ফয়লেৰে মেৰিয়াই 4জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয়। বোকাত লুতুৰি-পুতুৰি অৱস্থাত গুহাৰ পৰা ওলাই অহা লোককেইজনক দেখি উদ্ধাৰকাৰীসকলো আৱেগিক হৈ পৰে। এতিয়াও সন্ধানহীন হৈ থকা আন 2জন লোকৰ বাবে উদ্ধাৰ অভিযান তীব্ৰতৰ
কৰি ৰখা হৈছে। 2018 চনত থাইলেণ্ডৰ থামলুৱাং গুহাৰ উদ্ধাৰ অভিযানৰ স্মৃতি সতেজ কৰি তোলা এই ঘটনাই প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলৰ সাহস আৰু নিষ্ঠাক বিশ্ব দৰবাৰত পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে। দৰ্শকসকল, এয়াই আছিল আজিৰ 15টা গুৰুত্বপূৰ্ণ খবৰৰ সামৰণি। দেশ-বিদেশৰ লগতে আপোনাৰ চৌপাশৰ শেহতীয়া খবৰসমূহৰ বাবে আমাৰ সৈতে সদায় সংযুক্ত হৈ থাকক। ধন্যবাদ।